নমস্কাৰ ৰূপজ্যোতিষ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। EWSৰ 18জন কেণ্ডিডেট ৰিজেক্ট কৰিছে বা 5 দিন তেওঁলোকক সময় দিছে, পাছত মাতিছে। ফাইনেন্সিয়েল ইয়েৰ 22-23 লাগে বুলি কৈছে আৰু ভেলিড ইয়েৰ 23-24 লাগে। ষ্টেট আৰু চেণ্ট্ৰেল দুয়োটাই একচেপ্ট কৰে। আজি 9 মাইলত গৰম আছে, সেইটো গৰমটো বাদ দিয়া। মেইন কথাটো হ'ল ফাইনেন্সিয়েল ইয়েৰ যিটো 22-23 লগতে ভেলিড ইয়েৰ 23-24 আৰু যিসকলৰ আছে EWS যিসকলে বনাইছে মই কৈছোঁৱেই এটা কেটেগৰী। মই যদি OBC কেণ্ডিডেট হয় তেন্তে OBC মোৰ পুৰণা থাকিব লাগিব আৰু চেণ্ট্ৰেলখন মই নতুন বনাব পাৰিম। এতিয়া মোৰ যদি পুৰণাও নাই, মই নতুন এখন লেটেষ্ট বনাই নিছোঁ এপ্লাই কৰাৰ পিছত, তেন্তে সেইখন নহ'ব, কাৰণ এটা কেণ্ডিডেট এটা কেটেগৰী একেদিনাই জন্ম নহয়। ইনকাম এণ্ড এছেট চাৰ্টিফিকেট টু প্ৰডিউচ বাই ইকনমিকেলি উইকাৰ ছেকশ্যন, এইখন যিটো ফৰ্মেট আমাৰ দিয়া থাকে এইটো তোমালোকে ফিল আপ কৰিব পাৰা, নাইবা যিখন ষ্টেটৰ পৰা দিয়া হয় সেইখন তোমালোকে ফিল আপ কৰিব পাৰা। গভৰ্ণমেণ্ট অফ আছাম বুলি ইয়াত লিখি দিব, নেম এণ্ড এড্ৰেছ অফ দি অথৰিটি ইছুইং দি চাৰ্টিফিকেট ইয়াত লিখা থাকিব, ভেলিড ফৰ দি ইয়েৰ লিখা থাকিব, চাৰ্টিফিকেট নাম্বাৰ লিখা থাকিব, ডেট লিখা থাকিব, দিছ ইজ চাৰ্টিফাইড ডেট শ্ৰীমতী কুমাৰী ইয়াতে লিখা থাকিব তোমাৰ গোটেইখিনি। আৰু এইখন চোৱা, এইখন আছে আমাৰ অসমৰ গভৰ্ণমেণ্ট অফ আছাম লিখা আছে, এইখন অসমৰ পৰা দিয়া হয়। এইখন নিলেও তোমালোকৰ হ'ব, কিন্তু পুৰণা তোমাৰ লগত থাকিব লাগিব। লেটেষ্ট তুমি বনাই নিলেও পুৰণা তোমাৰ লগত থাকিব লাগিব, যে এজন কেণ্ডিডেট EWSৰ হয় সেইটো প্ৰমাণ তুমি কৰিব পাৰিব লাগিব। এতিয়া যিসকলে বনাইছে বহুতে একচেপ্ট কৰিছে, বহুতে একচেপ্ট কৰা নাই, বহুতক সময় দিছে। এইবাৰ বহুত বেছি খেলিমেলি হৈছে EWS, কাৰণ বহুতে নতুনকৈ যিহেতু বনাইছে সেইটো কাৰণে। ফৰ্ম অফ চাৰ্টিফিকেট টু বি প্ৰডিউচ বাই আদাৰ বেকৱাৰ্ড ক্লাছেছ, এতিয়া আদাৰ বেকৱাৰ্ড ক্লাছেছ মানে OBC সকলৰ কাৰণে যিখন আছিলে এইখন হৈছে চেণ্ট্ৰেল ফৰ্মেট। এই ফৰ্মেটটো আমি ফিল আপ কৰিব লাগিব, তাৰ কাৰণে আমাক NCL লাগিব, নন ক্ৰিমিনেল। সেইখন তোমালোকে চাৰ্কুলত এপ্লাই কৰিব লাগিব, সেইখন হ'লেহে তুমি এইখন ল'ব পাৰিবা। এইখনত যিটো ৰিজলিউশ্যন নাম্বাৰ, সেইটো ৰিজলিউশ্যন নাম্বাৰ তাৰ পৰা তুমি পাবা। এইখন হৈছে ফৰ্মেট অফ SC এণ্ড ST কাৰণে, SC আৰু ST কাৰণে এইখন তোমালোকে DC অফিচত নি ফিল আপ কৰিব পাৰিবা। তাৰ কাৰণে তোমাৰ ষ্টেটৰ যিখন ST SC কাষ্ট চাৰ্টিফিকেট আছে সেইখন লগত লৈ গ'লেই হৈ যাব। SC আৰু ST কাৰণে ইমান বেলেগ কোনো ডকুমেণ্ট নালাগে, তেওঁলোকৰ যিখন ষ্টেটৰ আছে সেইখন লৈ গ'লে তেওঁলোকে চেণ্ট্ৰেলৰ এইখন বনাব পাৰিব। OBC সকলৰ কাৰণে NCLখন লাগিব, NCL তোমালোকে চাৰ্কুলত এপ্লাই কৰিব লাগিব। ফৰ্ম অফ চাৰ্টিফিকেট টু বি ছাবমিটেড দ'জ হু ইণ্টেণ্ড টু এভেইল ৰিলেক্সেশ্যন, হাইট এণ্ড চেষ্টৰ ৰিলেক্সেশ্যনৰ কাৰণে যিখন আমাক লাগে এইখন তোমালোকে বনাই ল'ব লাগিব। ইয়াতে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, ছাব ডিভিজনেল মেজিষ্ট্ৰেট, তহচিলদাৰ যিকোনো এজনৰ চিল, মোহৰ, ডেট এনেকৈ লিখি এইখন লাগিব অসমৰ প্ৰতিজন কেণ্ডিডেটৰ কাৰণে। অলৰেডি মই ভিডিঅ' বনাই থৈছোঁ, তথাপিও বহুত প্ৰশ্ন যিহেতু সুধি আছে তাৰ কাৰণে আকৌ এবাৰ তোমালোকক দেখুৱাই দিছোঁ। এইখন হৈছে এফিডেভিট, তোমালোকে ডমিচাইল যদি অনলাইন বনাব পৰা নাই তেন্তে এনেকুৱা এখন অফলাইন এফিডেভিট তোমালোকে বনাই ল'বা, এইখন একচেপ্ট কৰিছে। আৰু কাৰোবাৰ যদি PRC আছে, এডুকেশ্যনৰ পাৰ্পজ অনলি লিখা আছে, তেনেকুৱাও এইবাৰ লৈছে বুলি আমি গম পাইছোঁ। কিন্তু এনেকুৱা এখন তোমালোকে লগত ৰাখিলে ভাল, এখন পেলনি নাযায়, পিছত এখন তোমাক কামত দিব। সেইটো কাৰণে এনেকুৱা তোমালোকে যদি বনাব পাৰিছা বা বনাইছা তেন্তে এখন লগত ৰাখিবা। আৰু এইখন হৈছে অনলাইনৰ, আজিকালি যিহেতু অনলাইন আহি গ'ল, অনলাইন তোমালোকে এখন উলিয়াই ল'ব পাৰা। এইখনো তোমালোকৰ কাৰণে ধুনীয়া, এইখন যিসকলে বনাইছে তেওঁলোকৰো এখন একচেপ্ট কৰিছে, কোনো অসুবিধা হোৱা নাই। সেইটো কাৰণে ডকুমেণ্টৰ লিষ্ট যিহেতু মই আগতে দি থৈছোঁ, তোমালোকে যদি চালা হয় তেন্তে এনেকুৱা অসুবিধা নহ'ল হয়। যিসকলে চোৱা নাই তেওঁলোকৰ অসুবিধা হৈছে, দৌৰাদৌৰি কৰি থাকিব। এতিয়া 4-5 দিন সময় যিহেতু দিছে, সেইখিনি সময়ৰ ভিতৰতে তোমালোকে নি জমা দি আহিব লাগিব, তেতিয়াহে তোমাৰ কেটেগৰীটো প্ৰমাণ হ'ব। এইখন আজিকালি অনলাইনৰ, এইখন তোমালোকে এপ্লাই কৰিব পাৰা। অনলাইন যিকোনো চেণ্টাৰত গৈ এপ্লাই কৰি ল'ল ডমিচাইলৰ কাৰণে। ইয়াতে লিখাই আছে নন জুডিচিয়েল, ইণ্ডিয়া নন জুডিচিয়েল, গভৰ্ণমেণ্ট অফ আছাম, এইখন তোমালোকে বনাই ল'ব পাৰা। এইখিনি সৰু কথা এইখিনি আছিলে। আৰু NCLখন তোমালোকে বনাই ল'বা, NCLখন OBC সকলৰ কাৰণে স্পেচিয়েল, সেইখন তোমালোকে চাৰ্কুল অফিচত গৈ এপ্লাই কৰিলে হ'ল। থেংক ইউ।